নাম শ্ৰীমতী তনয়া হাজৰিকা। কি পঢ়ি আছা তুমি? মই এতিয়া ক্লাছ 1ত টেট 2লে পাইছোঁ। কোন স্কুলত পঢ়িছা? চেণ্ট পিটাৰ্ছ স্কুল। আৰু তোমাৰ ঘৰটো কোন জেগাত কৈ দিয়া দৰ্শকক? নামটি খেজুৰীৰ তলত। আচলতে শিৱসাগৰ নামটি খেজুৰীতলৰ দিব্যাসী আমাৰ কণমানি তনয়া হাজৰিকা। তোমাৰ ঘৰত কোন কেনেকৈ আছে? মোৰ দেউতা আছে, মা আছে, মই আছোঁ আৰু মোৰ দতি আছে। দতি আছে। মায়ে তোমাক গান শিকায়নে? শিকায়। আমাৰ চেনেলৰ মাধ্যমেৰে আগবঢ়াই দিছিলোঁ, খুব সুন্দৰভাৱে আঁকোৱালি লৈছে। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? আচলতে কিনো ক'ম, সৰুৰ পৰা তাই মানে 3 বছৰমান পৰাই তাই গানৰ লগত জড়িত হৈছে। গান মানে মই এইবিলাক চৰ্চা চলি থাকে নাই, এই মই প্ৰগ্ৰেম চগ্ৰেম কৰি থাকোঁতো তাতে তাই হাৰমনিয়াম কীবৰ্ড এইবোৰ দেখে, সদায় মোৰ লগত অকণমান চৰ্চা কৰি থাকে, তেনেকৈ গায়। তেনেকৈ তাই অকণমান আগবাঢ়ি গৈ আছে। মই এতিয়া ক্লাছিকেলটো এডমিশ্যন দিছোঁ। আচলতে দুদিনৰ ভিতৰত তাই 1 মিলিয়ন। প্ৰিয় দৰ্শক, নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ SK যুৱ সমাজ সামাজিক মাধ্যমলৈ। ইতিমধ্যে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে গম পাইছে আৰু সকলোৱে সুধি আছে। আচলতে মই আমাৰ কণমানি শিল্পীগৰাকীক পৰিচয় কৰি দিয়া নাছিলোঁ, তেখেতৰ নাম বহুতে সুধি আছে আৰু গতিকেলৈ মই আজি আহিছোঁ তেখেতলোকৰ ঘৰলৈ আৰু বহুখিনি কথা আপোনালোকৰ আগত অৱগত কৰাম। গতিকেলৈ প্ৰথমতে আমি আজি অনুষ্ঠানটি এটি সুন্দৰ গীতে, ৰাজীৱ শদিয়াৰ সুন্দৰ গীতে আৰম্ভণি কৰিব লৈছোঁ। আৰম্ভ কৰক। প্ৰথমতে আমি আমাৰ কণমানিজনী কাষলৈ আহিছোঁ আৰু তেখেতৰ নামটো প্ৰথমতে আমি জানিবলৈ বিচাৰিছোঁ। তোমাৰ নামটো আমাৰ দৰ্শকক কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰীমতী তনয়া হাজৰিকা। কি পঢ়ি আছা তুমি?
মই এতিয়া ক্লাছ 1ত এতিয়া 2লে পাইছোঁ। কোন স্কুলত পঢ়িছা? চেণ্ট পিটাৰ্ছ স্কুল। আৰু তোমাৰ ঘৰটো কোন জেগাত কৈ দিয়া দৰ্শকক? নামটি খেজুৰীৰ তলত। আচলতে শিৱসাগৰ নামটি খেজুৰীতলৰ দিব্যাসী আমাৰ কণমানি তনয়া হাজৰিকা। আৰু আচলতে আপোনালোকক আমি জনাব লাগিব, এয়া কিনাৰতে আমাৰ কীবৰ্ড সংগত কৰি আছে তেখেতৰ পিতৃ। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। ধন্যবাদ। আৰু যিয়ে নহওক কণমানিজনী এটি সুন্দৰ ভৱিষ্যত দেখা পাইছোঁ, আৰু গতিকেলৈ ৰাইজে এটি ভিডিঅ' আমাৰ চেনেলৰ মাধ্যমেৰে আগবঢ়াই দিছিলোঁ, খুব সুন্দৰভাৱে আঁকোৱালি লৈছে। এই ক্ষেত্ৰত আপোনাৰ অনুভৱ কেনেকুৱা হৈছে? আচলতে কিনো ক'ম, সৰুৰ পৰা তাই মানে 3 বছৰমান পাই তাই গানৰ লগত জড়িত হৈছে। কাৰণ মানে মই এইবিলাক চৰ্চা চলি থাকে নাই, এই মই প্ৰগ্ৰেম চগ্ৰেম কৰি থাকোঁতো, তাতে তাই হাৰমনিয়াম কীবৰ্ড এইবোৰ দেখে, সদায় মোৰ লগত অকণমান চৰ্চা কৰি থাকে, তেনেকৈ গায়। তেনেকৈ তাই অকণমান আগবাঢ়ি গৈ আছে। মই এতিয়া ক্লাছিকেলটো এডমিশ্যন দিছোঁ। আচলতে 2 দিনৰ ভিতৰত তাই 1 মিলিয়ন ভিউৱাৰ্ছ পাবলৈ সক্ষম হৈছে, কিন্তু ইমান কম সময়ৰ ভিতৰত দৰ্শকে কেতিয়াও আঁকোৱালি নলয়। দিনৰ ভিতৰতে ইমানসকল ৰাইজে তেখেতক আদৰি লৈছে। অনুভৱ আপোনাৰ? অনুভৱ বুলি ক'লেনো এতিয়া কি ক'ম ন, তোমাৰ মানে ধৰা আমাৰ ভাল লাগিছে, বহুতেই ভাল লাগিছে। তাই এতিয়া যিখিনি এতিয়া মিলিয়ন ভিউৱাৰ পাইছে বুলি আমি ফেচবুকত পাইছোঁ, সেইকাৰণে বহুত ভাল পাইছোঁ। আমাৰ ওচৰ চুবুৰীয়াখিনিয়ে চবে কৈছে ভাল পাইছে, তেনেকুৱাই ঠিক আৰু। যিয়ে নহওক প্ৰিয় দৰ্শক, পিতৃ আচলতে পৰাগ দা আমাৰ গুৰু গোবিন্দ শিল্পী সমাজৰ লগতো জড়িত হৈ আছে। তেখেতে কীবৰ্ড সৰুৰ পৰাই আচলতে দেখি আহিছোঁ, খুব সুন্দৰভাৱে সংগত কৰে, আৰু বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পীৰ লগত আপুনি সংগত কৰি আহিছে। প্ৰথমতে মই এতিয়া যিটি ভিডিঅ'ৰ জৰিয়তে ভাইৰেল হৈছিলে, 1 মিলিয়ন ভিউৱাৰ্ছ পাইছিলে, সেই গীতটি প্ৰথমতে তাইৰ কণ্ঠত আমি শুনিব বিচাৰিছোঁ। Itu
অনুষ্ঠানটি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টৰ মাধ্যমেৰে জনাব আৰু অনুগ্ৰহ কৰি ভিডিঅ'টো পুনৰবাৰ আপোনালোকে এটা শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ তোমাৰ ঘৰত কোন কেনেকৈ আছে মোৰ দেউতা আছে মা আছে মই আছোঁ আৰু মোৰ দতি আছে দতি আছে মায়ে তোমাক গান শিকায়নে শিকায় শিকায়